নগৰ ডাকাইপট্টিত স্থিত একাংশ হোটেল ৰেষ্টুৰাঁসমূহত কি চলে গোমাংস বিক্ৰী কৰি চলাই আছে নেকি হোটেলসমূহ চৰকাৰৰ নীতিক তেওঁলোকে মানি চলিছেনে নে বৃদ্ধা আঙুলি দেখুৱাইছে চাওক সবিশেষ সবিস্তাৰে অসম চৰকাৰে নিষিদ্ধ ঘোষণা কৰা গোমাংস সম্পূৰ্ণৰূপে বন্ধ নগৰ ডাকাইপট্টিস্থিত হোটেল ৰেষ্টুৰাঁসমূহত চৰকাৰৰ সিদ্ধান্তক আদৰণি ৰেষ্টুৰাঁৰ মালিক পক্ষই নগৰ কেইবাখনো হোটেল আমাৰ সাংবাদিকে পৰিদৰ্শন কৰে আৰু মালিকক কোটপুছ কৰে আৰু মালিকসকলেও গোমাংস বিক্ৰী নকৰে তেওঁলোকে গোমাংসবিহীন হোটেল চলাইছে বুলি আমাক অৱগত কৰে নগৰ ডাকাইপট্টিস্থিত সীমা তাজ হোটেল হোটেল আলমাছ মুছলিম হোটেল আৰু আয়ুব হোটেল আদি হোটেলত সম্পূৰ্ণৰূপে গোমাংস বন্ধ কৰি হোটেল চলাই আছে গোমাংস বাদ দি বেলেগ সকলো খাদ্য সামগ্ৰী উপলব্ধ উক্ত হোটেলকেইটাত চৰকাৰৰ নীতিক উলংঘা কৰা নাই এই সকলো হোটেলৰ মালিকসকলে বৰঞ্চ আদৰণিহে জনাইছে নগাঁৱৰ পৰা এহি আহমেদৰ ৰিপৰ্ট প্ৰতিদিন লাইভ মোৰ নাম ইয়াকুব খান মই এখন ঢাকাপট্টি মছজিদ ৰোডত মোৰ এখন হোটেল আজি মই প্ৰায় 20 বছৰ ধৰি চলাই আছিলোঁ হোটেলখনৰ নাম মুছলিম হোটেল আমাৰ অসমত যিটো এতিয়া আমাৰ অসম চৰকাৰে যিখন এখন আইন পাছ কৰিছে গোমাংস বন্ধ কৰা আমি এই আইনখনৰ প্ৰতি সন্মান জনাই যিদিনাৰ পৰা অৰ্ডাৰটো হৈছে আমি পিছৰ দিনাৰ পৰাই আমি গোমাংস ইয়াত বেচা নাই আমি ব্ৰইলাৰ মুৰ্গী মাছ চব্জি আৰু বিভিন্ন এনেকৈ মানে আইটেম কৰি পেলাই পাৰিলে কেতিয়াবা আমি খাচী মাংস এনেকৈ মানে বেছি আছোঁ আৰু এই যেনে তেনে আমি চলি আছোঁ অসম চৰকাৰে যিখন আইন কৰিছে আমি আইনৰ প্ৰতি আমি সন্মান জনাইছোঁ তেখেতক আদৰণি জনাইছোঁ সেই আদৰণি আমি সন্মান জনাই আমি এইটো বন্ধ কৰি দিছোঁ নাম মোহাম্মদ সাইফুল ইছলাম খান মই আলমাছ হোটেলৰ স্বত্বাধিকাৰী হয় যেতিয়াৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আইন প্ৰস্তাৱ হেৰি আনিছে তেতিয়াৰ পৰা আমি এইবোৰ বিকাটো বন্ধ কৰি দিছোঁ আমাৰ ইয়াত এতিয়া এইবোৰ পোৱা নাযায় যিহেতু আমি মাছ মুৰ্গী ব্ৰইলাৰ এইবোৰে বিক্ৰী আছোঁ এইটো আমাৰ ঢাকাপট্টি বৰ মছজিদত আৰু আমাৰ চাইনবোৰ্ডত লিখা আছে বিট প্ৰহিবিটেড আমি ইয়াত স্পষ্টভাৱে বহিষ্কাৰ কৰা হৈছে আমাৰ যোনদিনাৰ পৰা তেখেতে নিৰ্ণয়টো লৈছে আৰু কি মোৰ নাম আব্দুল মালিক মই সীমা তাজ হোটেলৰ মালিক হোটেলটো ক'ত আছে ঢাকাপট্টি বৰবজাৰ বৰ মছজিদত মুখ্যমন্ত্ৰীয়ে যিটো পদক্ষেপ গ্ৰহণ কৰিছে গোমাংসক লৈ তেওঁলোকে নাই আমি এইবিলাক নেবেচোঁ খাচী মুৰ্গী মাছ নিৰামিষ বৰ্তমান গোমাংস সম্পূৰ্ণৰূপে বন্ধ কৰি দিছোঁ যেতিয়া খুলিব সেইটো কাৰণেতো আমাৰ মাৰ্কেট বহুত বেয়া আহিলে হোটেলৰ বেপাৰেই বন্ধ হৈছে আগতকৈ বেয়া চলিছে নেকি মানে 3 ভাগৰ এভাগো নাই এনেকুৱা টাইমত কাষ্টমাৰ আপোনাৰ ভিৰ থাকে বহি পেলাই একদম অৱস্থা বিৰাট বেয়া আগৰকেইটাইতো সেইটো কাৰণেতো কাষ্টমাৰ মাতি থাকে হাতে ধৰি টানি লৈ গৈ এই ওলাযোৱাৰ কথা ইজ্জতৰ কথা এটা আছে তেনেকৈ কাষ্টমাৰ মাতি নোৱাৰি ন এতিয়া যে গোমাংস বন্ধ কৰিছে চৰকাৰক কি এতিয়া চৰকাৰে কি কৰে আৰু খাদ্যবস্তু যদি আকৌ দিয়ে খাদ্যৰ কিবা এটা ভূপিত যদি তেতিয়া কিবা এটা কৈ দিলে চৰকাৰে সেইটো বন্ধ হৈ আছে গতিকে চৰকাৰে যদি কিবা ৰেহাই কৰে আৰু তেতিয়া আৰু আমি চলিব পাৰিম নহ'লে আমাৰ ষ্টাফ লৈ পেলাই চলিব বহুত মুস্কিল হ'ব বহুত ষ্টাফ